নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 এগৰাকী ব্যক্তি ভুক্তভোগী যিগৰাকী ব্যক্তিয়ে নেকি যোৰহাট মেডিকেলত নিজৰ সন্তানক ভৰ্তি কৰাইছিল আৰু সেই ব্যক্তিগৰাকীৰ সন্তান মৃত্যু হৈছিল যাৰ সন্তান মৃত্যু হয় সেই ব্যক্তিগৰাকীহে জানে বেদনা কিমান যাতে আন কাৰৰ লগত এনেকুৱা পুনৰাবৃত্তি নহয় তাৰ বাবে বাৰে বাৰে কৈ আছে এই ব্যক্তিগৰাকীয়ে নিজৰ ক্ষোভ উজাৰিছে নিজৰ বেদনা ভিতৰ যিখিনি আছিল হেয়া ব্যক্ত কৰিছে আৰু বহুত কথাই কৈছে যোৰহাট মেডিকেলত কি অভাৱ আছে চিকিৎসকৰ অভাৱ আৰু কৰ্মচাৰীসকলৰ যি খামখিয়ালি এই সম্পৰ্কে কৈছে আৰু তেখেতৰ মনৰ ক্ষোভবোৰ উজাৰিছে আহকচোন তেখেতে কি ব্যক্ত কৰিছে চাই ল এই ভিডিঅ' যোগে আৰু যদি চেনেলটোত আপুনি প্ৰথম হৈ থাকে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব ধন্যবাদ মেডিকেল কলেজত সৰু বাচ্চাবিলাক মৰি গ'লে বাপেক মাকৰ কেনেকুৱা হয় বাপেক মাকৰ কলিজাখন কেনেকুৱা হয় এটাই মাত্ৰ সন্তান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এটা কথা কৈছোঁ আপুনি মেডিকেল কলেজ খোলক ল'ৰা ছোৱালী মেডিকেল পঢ়াওক ডক্টৰ বনক মই কোনো আক্ষেপ নাই মোৰ ল'ৰাকো মই ডক্টৰ বনাম বুলি ভাবিছিলোঁ কিন্তু পেচেণ্ট চোৱা ৰোগীক চোৱা এটা পাৰ্ট কৰক আৰু ষ্টুডেণ্ট পঢ়োৱা এটা পাৰ্ট কৰক ষ্টুডেণ্টে মানে পেচেণ্টক চাইছেনে ডক্টৰে পেচেণ্টক চাইছেনে আমি নাজানো বগা কাপোৰ যেতিয়া পিন্ধি থাকে বগা ইউনিফৰ্ম যেতিয়া পিন্ধি থাকে আমি সকলোকে ডক্টৰ বুলি ভাবোঁ ডক্টৰে হয় নে টেকনিচিয়ানে হয় ICU ৰুমত চিটি স্কেনৰ ব্যৱস্থা কৰক ভিতৰত যাতে এইটো বিল্ডিঙৰ পৰা ইটো বিল্ডিঙলৈ কেঁচুৱাটো এনেকৈ লৈ যাবলগীয়া নহয় এক্সৰে কৰা ব্যৱস্থা কৰক আজি মই আৰু মোৰ মিছেছ মই কেনেকুৱা বুকুত এখন অগ্নি জুই জ্বলাই মই কেনেকৈ আছোঁ সেইটো মই বুজি পাইছোঁ মই যোৰহাট মেডিকেল কলেজত মই একো হাই হুলস্থুল কৰা নাই মোৰ বেটা মোৰ নচিবত নাই গুচি গৈছে কিন্তু মোৰ ল'ৰা লেখীয়া আকৌ আন বহুত গৈ আছে কিহৰ কাৰণে গৈছে এটা ভেণ্টিলেটৰ লগাইছে ঘেৰ কৰি বেয়া হৈ গৈছে আৰু এটা ভেণ্টিলেটৰ লগাইছে ঘেৰ কৰি বেয়া হৈ গৈছে এই বেয়া হোৱা যন্ত্ৰবোৰ কেলৈ আনে ভাল যন্ত্ৰবিলাক কেলৈ নানে কোনোবা যদি ষ্ট'ৰত যদি কেনেবাকৈ যদি আপোনালোকে ৰাখি থৈছে সেইবিলাক আনি ভাল এটা জেগাত বনাই লওক ICU ভিতৰত চিটি স্কেনৰ ব্যৱস্থা কৰক ICU ভিতৰত EEG ব্যৱস্থা কৰক ICU ভিতৰত ECG ব্যৱহাৰ কৰক যাতে তাৰ পৰা দাঙি বেলেগ এটা বিল্ডিঙত এই গৰমৰ পৰা ঠাণ্ডা পৰা গৰমলৈ অনা নিয়া যাতে নকৰক এই অনা নিয়া কৰা আৰু মোৰ ল'ৰাটো হৈছে গেছৰ প্ৰব্লেম এইটো কি বুলি কয় এইখন আল্ট্ৰাচাউণ্ডত ধৰা পৰিছে যে চিটি স্কেন এই যে আল্ট্ৰাচাউণ্ডত ধৰা পৰিছে গেছৰ পানী হয় যেন পেট বিষ হয় তেনেকুৱা হৈছে কিন্তু সেই ল'ৰাটো কান্দি থকা অৱস্থাত মোক কৈছে যে আপোনালোকৰ আই টেষ্ট কৰিব কিহৰ আই টেষ্ট কৰিব পেটৰ বেমাৰ হৈছে চকু টেষ্ট কৰে নেকি আৰু চকু টেষ্ট কৰে যে ডাঙৰ মানুহক দিয়া চকুতে দৰৱ দিছে নে সৰু মানুহৰ দৰৱে দিছে আমি নাজানো তেখেতসকল টেকনিচিয়ান নে ডক্টৰ নে PG মই নাজানো এনেকুৱা নকৰিব ল'ৰা ছোৱালীৰ লগত উঠি অহা নৱপ্ৰজন্মৰ লগত তেনেকুৱা নকৰিব বুঢ়া বুঢ়ী যদি কেনেবাকৈ মৰি যায় মোক ক'বলৈ একো নাই সৰু বাচ্চাবিলাকৰ লগত তেনেকুৱা নকৰিব কোনোবাই কেনেবাকৈ মিডিয়া মাতিলে মিডিয়া ল'লে ভিডিঅ' ল'লে কিন্তু প্ৰকাশ নকৰিলে কোনোবাই চাগে ক'লে পুলিচ নি ৰাখি থৈছে আমি হুলস্থুল কৰোঁ বুলি আজি এইটো ছ'চিয়েল মিডিয়া যুগ মই ইমান অভদ্ৰ নহয় মই এজন ৰেলৱেত চাকৰি কৰা মই মানুহ কিন্তু মই ইমান বছৰ মই এটি সন্তান জন্ম দিছিলোঁ মোৰ বুকুত কিমান অগ্নি জ্বলিছে সেইটো মই জানো মই প্ৰকাশ কৰিব পৰা নাই মই কাক প্ৰকাশ কৰিম পুলিচ প্ৰশাসন ৰাখি থৈছে কিজানি মই হুলস্থুল কৰোঁ মোৰ নচিবৰ কথা যে নহওক মোৰ ল'ৰাটোৰ গতে যাতে আন বেলেগ নহয় যোৰহাট মেডিকেল কলেজত তেনেকুৱা ঘটনা বহুত ঘটি আছে মই জ্যেষ্ঠ কিজনে মোৰ লগত কথা পাতিছে মই তেখেতসকলকো এটাই অনুৰোধ জনাইছোঁ যে আপোনালোকে প্ৰত্যেকটো ইনষ্ট্ৰুমেণ্ট ICUত ৰখা ব্যৱস্থা কৰক ECG CT স্কেন EEG
মানে আপোনাৰ এইটো কি কয় আল্ট্ৰাছাউণ্ড মেচিন চব আপোনাৰ ICU ভিতৰত ৰখা ব্যৱস্থা কৰক, জেগা উলিয়াই লওক আপোনালোকে। যদি জেগা নাই বিল্ডিং বনাওক, যদি নহয় আপোনালোকে জেগা উলিয়াই লৈ আপোনালোকে কিমান পেচেণ্ট ৰাখিব পাৰে তাৰ মেজাৰমেণ্ট কৰি পিনে আপোনালোকে কাম কৰক। স্বাস্থ্যকেন্দ্ৰ লাগিব, স্বাস্থ্যকেন্দ্ৰ আমাক লাগিব, মেডিকেল কলেজ আমাক লাগিব। উঠি অহা নৱপ্ৰজন্মক আমি ডাক্তৰ বনাম, কিবা কৰাম, আমি মানৱ সেৱা কৰিম। তাত থকা কোনো লোকে কিমান মানৱ সেৱা কৰি আছে আমি দেখি আছোঁ। মই যিমানকেইদিন তাত থাকিলোঁ কোনে কিমান মানৱ সেৱা কৰিছে মই জানি আছোঁ, কোনে কেনেকৈ মানৱ সেৱা কৰিছে মই দেখি আছোঁ, কেনেকৈ মানৱ সেৱা কৰিছে মই দেখি আছোঁ। এটা টিকেট কাটিবলৈ হ'লে কম্পিউটাৰত ৰিচিভ এটা কাটিবলৈ হ'লে 15-20টা মানুহৰ লাইন লগাব লাগিব, লাগিলে পেচেণ্ট চিৰিয়াছ হৈ থাকক। তেজৰ বটল, তেজৰ চিচি এনেকৈ লৈ থাকোঁতে তেজ শুকাই যায়। সেইটো কি ৰিপৰ্ট আহিব? তেজ ব্লাড এনেকৈ লৈ থাকোঁতে ব্লাড শুকাই যায়। সেই শুকাই যোৱা ব্লাডটো কি ৰিপৰ্ট আহিব? পাচাব লৈ থাকোঁতে তাৰ অৱস্থা বেয়া হৈ যায়গৈ। 2 ঘণ্টাৰ ভিতৰত পাচাব টেষ্ট কৰিলে ভেৰি গুড ৰিপৰ্ট পোৱা যায়। কিন্তু মই যদি পাচাবটো যদি এনেকৈ লৈ থাকোঁ, সেই পাচাবৰ ৰিপৰ্টটো সহি আহিবনে, শুদ্ধ আহিবনে? নাহে। আমি মেডিকেলৰ বিষয়ে ইমান নাজানো যদিও আমাৰ বিজ্ঞানৰ বিষয়ে অলপ হ'লেও অকণমান হ'লেও জ্ঞান আছে। যেতিয়া আমি স্কুল পঢ়িছিলোঁ, মই এটাই অনুৰোধ জনাইছোঁ, স্বাস্থ্য বিভাগক এটাই জনাইছোঁ, মোৰ বেটাটো লেখীয়া যাতে আনৰ বেটাও নহওক। বহুত চিৰিয়াছ পেচেণ্ট মই দেখি থৈ আহিলোঁ, ডক্তৰৰ অভাৱ। পৰহি যেতিয়া ভেণ্টিলেশ্যনত ৰাখিছোঁ, মোৰ ল'ৰাটো মেচিন দুবাৰ বেয়া হৈছে। যোৰহাট মেডিকেল কলেজত ডক্তৰৰ অভাৱ। এজন ডক্তৰ কমচে কম 4-5জন PG আছে, পষ্ট গ্ৰেজুৱেটেড, কিন্তু তেখেতসকলে অকলে কভাৰ কৰিব নোৱাৰে ইমানখিনি ইমাৰ্জেঞ্চি পেচেণ্ট। কিন্তু ডক্তৰৰ এনেকুৱাই অভাৱ, ডক্তৰৰ অভাৱৰ ক্ষেত্ৰত আজি মোৰ পেচেণ্টটো চাবনে আৰু বেলেগ পেচেণ্টক চাব। মেচিন এবাৰকৈ নহয় 2বাৰ বেয়া হৈছে। মোৰ কাষতে থকা এজনী ছোৱালীও ডেথ হৈছে পৰহি, আৰু মোৰ ইমাৰ্জেঞ্চি বুলি কৈছে। অকণমান পাছতে ল'ৰাটো উশাহ নিশাহ নাই। কিন্তু মিডিয়াই গ'ল, কোনে মিডিয়াক মাতিছে মই নাজানো, মই মিডিয়াক মতা নাই। কোনোবাই মিডিয়াক মাতিছে। হুলস্থুল যেতিয়া হৈছে, ল'ৰাটো কেনেবাকৈ ভেণ্টিলেটৰ কিবাকিবি দি উশাহটো আনি থোৱাৰ লগে লগে কৈ দিলে চাগৈ যে ল'ৰাটো ডেথ নাই হোৱা, ছোৱালীজনীহে ডেথ হৈছে। ল'ৰাটো ডেথ এতিয়ালৈকে হোৱা নাই। তেনেকৈ বুলি যেতিয়া ক'লে, মিডিয়াই সেইখিনিও কি কৰিলে, কালি প্ৰকাশ নকৰিলে। মোৰ ল'ৰাটোহে মৰা নাই, আৰু এটাটো মৰি গ'ল। সেইটো কি হ'ল? মেডিকেল কলেজত সৰু বাচ্চাবিলাক মৰি গ'লে বাপেক মাকৰ কেনেকুৱা হ'ল?